ছাত্ৰী ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকৰ খবৰ পাতি ভালে চাগে। আজি মই এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকলৈ এটা মানে মোষ্ট ইম্পৰ্টেণ্ট টপিকছ লৈ আহিছোঁ। সেইটো হৈছে যে ৰচনা কেনেকৈ লিখিবা। ঠিক আছে, বহুত ল'ৰা ছোৱালীৰ মনত এইটোৱে ভয় যে মানে আমি পৰীক্ষাত ৰচনা কেনেকৈ লিখিম, কাৰণ এইবাৰ এইটো প্ৰশ্ন ইমানেই বেছি কৰিছে কাৰণ এতিয়া যিহেতু ফাইনেলি হাফ ইয়াৰলি মানে 6 মাহিলী এক্সাম আহি পালে, গতিকে 6 মাহিলী পৰীক্ষাতো তোমালোকৰতো ৰচনা আহিবই, ইংলিছত আহিব বা অসমীয়াত আহিব। বাৰু স্পেচিয়েলি মই অসমীয়াৰ কথা কৈ আছো যে বহুত ল'ৰা ছোৱালীয়ে অসমীয়া হৈও মানে অসমীয়াত ৰচনা লিখিব নাজানে। এইটো বহুত ডাঙৰ কথা আৰু বহুত লাজৰ কথা। গতিকে এতিয়াৰ পৰা সেই তোমালোকে ডাঙৰ কথাও হৈ নাথাকে আৰু লাজৰ কথাও হৈ নাথাকে, কাৰণ মই আজি তোমালোকক ৰচনা কেনেকে লিখিব লাগে এটা এনেকুৱা মানে সহজ পদ্ধতি ক'ব গৈ আছো। আজিৰ পৰা তোমালোকে তাৰ মানে ৰচনা বুলি ক'লে তোমালোকৰ ভাল লাগিব যে যিমান যি ৰচনা লিখিব নাহক কিয় মই পাৰিম লিখিব, মোৰ ৰচনাৰ ওপৰত মাৰ্ক কাটা নাযায়। আৰু এই ভিডিঅ'টো অনলি এনেকুৱা নহয় যে বোলে আমি মেট্ৰিক দিয়া সকলৰ কাৰণে, তেনেকুৱা নহয়। মানে নৱম দশম উভয়ৰ কাৰণে মই এই ভিডিঅ'টো বনাইছো, কাৰণ তোমালোকে আজি 9 পাইছা মানে কালি 10 পাবা। তোমালোকৰ এই এক্সামতো লিখিবই লাগিব, তাৰপিছত অহা বছৰ মেট্ৰিক দিবা, গতিকে মানে 9, 10 এটা বুলিয়ে ধৰিব পাৰি। ঠিক আছে, বাৰু যি নহওক, এতিয়া মানে মই এইটো কথা ক'ব বিচাৰিছো যে প্ৰশ্নটো হ'ল যে ৰচনা কেনেকৈ লিখিবা। ঠিক আছে, তোমালোকে কেনেকৈ লিখিবা মানে এতিয়া তোমালোকে এটা বস্তু সদায় গুৰুত্ব ৰাখিবা যে তোমালোকক যে ৰচনা সোধে কিহৰ ওপৰত সোধে জানানে? যিটো আমাৰ মানে বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছ, কাৰেণ্ট মানে কেনেকুৱা যে বৰ্তমান তোমাৰ চাৰিওফালে চলি থকা যেনে ধৰ এটা সময়ত ধৰ কৰোণা ভাইৰাছ যে আহিছিলে, তেনেকুৱা কৰোণাৰ ওপৰত ৰচনা দিছিলে। তাৰপিছত বানপানীৰ সমস্যাটোতো গমেই পাইছা, বানপানীটো এইবাৰটোতো বেছিকে হৈছে, কিন্তু বানপানীটো প্ৰত্যেক বছৰে থাকেই, ক'ৰবাত নহয় ক'ৰবাত, কোনোবা জিলাত থাকিবই। বাৰু স্পেচিয়েলি আমাৰ অসমততো বানপানী থাকিবই, চ' বানপানীটো কাৰেণ্ট এফেয়াৰ হিচাপত থাকিবই। তাৰপিছত প্ৰিয় সাহিত্যিক, প্ৰিয় গ্ৰন্থকাৰ, তাৰপিছত দূৰদৰ্শনৰ ওপৰত আহে, গম পাইছানে? দূৰদৰ্শন মানে কি? মোবাইল, টেলিভিছন, এইবিলাক। গতিকে তাৰমানে যিকোনো তোমালোকৰ টপিকছৰ ওপৰত এনেকুৱাকে ৰচনা লিখিব দিয়ে। এতিয়া মেইন কথাটো হ'ল যে ৰচনা বহুত ল'ৰা ছোৱালীয়ে কি কৰে, সোধে যে তুমি কেইখন ৰচনা মুখস্থ কৰিছা, যে 10খন ৰচনা মুখস্থ কৰিছো, 20খন মুখস্থ কৰিছো। বাপৰে, ভাবি চালে আচৰিত কথা, 10খন 12খন ৰচনা মুখস্থ কৰা সহজ কথা নহয়, কিন্তু তাৰ ভিতৰত কিছুমান ল'ৰা ছোৱালী মুখস্থ কৰে। ভাবি চালে মানে কথাটো বহুত আচৰিত। মই কিন্তু মুখস্থ কৰিব নোৱাৰো 10খন 12খন। মই এখন ৰচনা মুখস্থ কৰিব পাৰিম, এখনৰ ওপৰতো মই ৰচনা মুখস্থ কৰিব নোৱাৰো। কিন্তু সেই বুলি এনেকুৱা নহয় যে মই যি ৰচনা নাহক মই লিখিব নাজানো, তেনেকুৱা নহয়। মোক যি ৰচনা নিদিয়ে কিয় মই লিখিব জানো। মই এটা ট্ৰিক্স খটাও, যিটো ট্ৰিক্স মই আজি তোমালোককো ক'ব গৈ আছো, তেতিয়া তোমালোকে কি মুখস্থ নকৰাকৈ তোমালোকৰ ৰচনা লিখিব জানিবা, গম পাইছানে? চ' সেই ট্ৰিক্সটো কি জানানে? সেই ট্ৰিক্সটো এইটোৱে যে ফাৰ্ষ্ট কথা হ'ল তোমালোকে যিহেতু অসমীয়াত এনে ইমান কথা ক'ব জানা, ইমান মানে ফ্ৰেণ্ডছৰ লগত কথা কোৱা, কিমান কথা বকি থাকা, ইমান বিষয়ৰ ওপৰত জানা। আজিকালি ল'ৰা ছোৱালী বিলাক বহুত জনাতো, তোমালোকে যে মোক চাইছা, তোমালোকে মোক কৰি বহুত বেছি জানা, হয়নে? কিন্তু কথাটো হ'ল যে কি তোমালোকে ৰচনাটো ভয় কৰা যে ৰচনাটো কিবা বেলেগকে লিখিব লাগিব নেকি। একো বেলেগকে লিখিব নালাগে। ৰচনাটো হ'ল তোমাৰ মনৰ ভাষা। সেই টপিকছটোৰ ওপৰত, সেই বিষয়টোৰ ওপৰত তুমি যি জানা সেই বিষয়ে লিখি দিয়াটোকে আমাৰ ৰচনা বুলি কোৱা হয়। গতিকে তোমালোকে আজিৰ পৰা কি কৰিবা, ধৰ মই জাষ্ট ফৰ দিলো যে বানপানী, হয়নে? বানপানীটো তোমালোকে জানা, বানপানী কিয় হয় নাজানা, কিয় হয় যে যেতিয়া আমি প্ৰকৃতিৰ ওপৰত যেতিয়া আমি ধ্বংস কৰিম, চ' তেতিয়াতো প্ৰকৃতিটো আমাৰ ওপৰত মানে একশ্যন ল'বই ন। গতিকে একশ্যন ল'ব বুলি লিখিব নোৱাৰা, মানে অকণমান আৰু যে আৰু বানপানী কেনেকৈ হয়, যেতিয়া আমাৰ নদীবোৰ বাৰিষাৰ টাইমত যেতিয়া পানীৰে উপচি পৰিব, নদীবোৰত যেতিয়া পানী নধৰা হ'ব, তেতিয়া আমাৰ বাকী ঠাইবোৰত কি হয়, পানীবোৰ উপচি আহি কেনে বানপানীৰ সৃষ্টি কৰে। আৰু বানপানী হলে কি হয়, এই গৰু ছাগলী ভাহি যায়, জীৱ জন্তুৰ মৃত্যু হয়। এইবাৰতো দেখিছা, এইবাৰ মানুহৰো মৃত্যু হৈছে নেকি, গম পাইছা? কোনোবাই যদি আপাৰ উজনি অসমৰ পৰা চাই আছা কমেণ্ট কৰিবা, কোনোবাই যদি সেই শিৱসাগৰ চাইডৰ পৰা চাই আছা আৰু বানপানীত আক্ৰান্ত হৈছা নেকি লিখিবা, ঠিক আছে? তাৰপিছত তেনেকুৱা আৰু। গতিকে বানপানীৰ ওপৰত নাজানিব লগা এইটো কি কথা, তুমি নাজানা বানপানীত কেনেকুৱা হয়, উপকাৰ কি হয়। বাৰু উপকাৰত মানে আমাৰ কি হয়, উপকাৰত কৰি অপকাৰ বেছি হয়, হয়নে? ঘৰ দুৱাৰ, লেতেৰা বস্তু বাহানি ভাহি মানে ক্ষতি হবৰ বাকী নাথাকে, সেইটোৱে। গতিকে সেইখিনি কথা যদি তুমি এক্সপ্লেইন কৰি লিখি দিয়া, গতিকে তুমি ফুল মাৰ্ক 10 মাৰ্ক পাই গলা। তাত মুখস্থ কৰিব লাগে নেকি এইখিনি কথা? তুমি ইমান ডাঙৰ হৈছা, 9 পাইছা বা 10 পাইছা, এতিয়ালৈকে তুমি সেইখিনি বস্তু নিজৰ ভাষাত লিখিব নাজানানে? তো তেনেকে লিখি দিবা, ঠিক আছে? কিন্তু মানে ৰচনা বনাই লিখিব পাৰা। তাৰপিছত মই যদি প্ৰাকৃতিক দুৰ্যোগ, ধৰা হ'ল ভূমিকম্প, খৰাং অৱস্থা, এইবিলাক হলে, ভূমিকম্প হলে কি হয় তুমি নাজানা, তুমি চকুৰে যিখিনি দেখিছা, যিখিনি জানা সেইখিনি লিখি দিয়াই ৰচনা। চ' তেনেকে। তাৰপিছত যদি মই কওঁ প্ৰিয় সাহিত্যিকৰ, বাৰু তুমি
গোটেইবিলাক বাৰু বনাই লিখি জন্ম চনটো বাৰু বনাই লিখি দিব নোৱাৰা দিয়কচোন, মৃত্যু চনটো বাৰু বনাই লিখি দিব নোৱাৰা দিয়কচোন, গ্ৰন্থৰাজি বনাই লিখিব নোৱাৰা, কিন্তু তথাপিও অকণমান যদি তুমি যদি বস্তুটো বুজিব চেষ্টা কৰা যে আচ্ছা অমুক অমুক সাহিত্যিকজনৰ জন্ম ইমান চনত হৈছিল, মাকৰ নাম অমুক আছিল, দেউতাকৰ নাম অমুক আছিল, তাৰপিছত পঢ়া শুনা ক'ত কৰিছিল তাৰে ওপৰত অলপ লিখি দিলা, জীৱনত কৰ্মৰাজিৰ বিষয়ে অলপ লিখি দিলা, কি কৰ্ম কৰিছিল, বিবাহৰ বিষয়ে অলপ লিখি দিলা, তাৰপিছত দুখনমান গ্ৰন্থ লিখি দিলা, সেনেকে লিখি দিয়াৰ পিছত গ্ৰন্থ আমাৰ ৰচনা এখন হৈয়ে গ'লচোন, গম পাইছানে? চ' তোমালোকে এতিয়াৰ পৰা ৰচনা মুখস্থ নকৰিবা, মই তোমালোকক যোনকেইটা ট্ৰিক্স কৈছো, ট্ৰিক্স মানে কি যে নিজৰ ভাষাত লিখিব ট্ৰাই কৰিব লাগে, সেইখিনি লিখি দিলে, আৰু সাহিত্যিকৰ ক্ষেত্ৰত অলপতো গ্ৰন্থ বা জন্মচন মৃত্যুচন সেইখিনিতো মুখস্থ ৰাখিব লাগবই, হয়নে নাই? গতিকে সেইখিনিৰ ওপৰত যদি তোমালোকৰ যদি এক্সপ্লেনেশ্যন কৰি দিয়া ৰচনা লিখা, তেতিয়া তোমাৰ টিচাৰে চাই ভাবব যে ল'ৰাজন বহুত স্মাৰ্ট আছে, কিন্তু কাৰণ ইমান ধুনীয়াকে লিখিছে, ইমান ধুনীয়াকে বনাই লিখিছে, আৰু নিজৰ ভাষাত লিখিছে, গম পাই কিতাপৰ পৰাও লিখা নাই এখন ৰচনা, গম পাইছানে? চ' তোমালোকৰ ৰচনাখন তেনেকৈ লিখিবা আৰু চাবা তোমালোকে ফুল মাৰ্কস পাই যাবা। তেনেকুৱাকৈ অকল ৰচনা নহয়, বাকী অসমীয়াৰ প্ৰশ্ন উত্তৰ বিলাকো তেনেকে মুখস্থ কৰিবলৈ চেষ্টা কৰিবা, তেতিয়া অকণমান প্ৰেচাৰটো কমি থাকিব, গম পাইছানে? সেইটোৱে। গতিকে আজিৰ পৰা তোমালোকৰ ৰচনাত এইটো ট্ৰিক্স তোমালোকে ফ'ল' কৰিবা, আৰু এই ট্ৰিক্সটো ভাল লাগিছে নে নাই তোমালোকে মোক কমেন্ট কৰি জনাবা, ঠিক আছে? আৰু আজিৰে পৰাই তোমালোকে এই ট্ৰিক্সটো ফ'ল' কৰা, নহলে তোমালোকে 10খান 20খান ৰচনা মুখস্থ কৰা ইমান সহজ কথা নহয়, ভাগৰি পৰি যাবা, ইমান নোৱাৰা, তোমাৰ ব্ৰেইনে ইমান লুট ল'ব নোৱাৰে, গম পাইছা? মানে তোমালোকে গাধাৰ নিচিনা এনে পঢ়ি থাকিলে নহব, তোমালোকে স্মাৰ্ট ট্ৰিকত পঢ়া শুনা কৰিব লাগিব, তেতিয়া তোমালোকে কম সময় পঢ়ি বেছি মাৰ্ক পাবা। কিন্তু যদি তোমালোকে যদি গাধৰ নিচিনা যদি বেছি টাইম পঢ়া কিন্তু মাৰ্ক যদি কম পোৱা, তেতিয়া সেইটো কেনেকুৱা দুখ লগা কথা কোৱাচোন? সেইটোৱে। গতিকে তোমালোকে স্মাৰ্ট ষ্ট্ৰেটেজিত পঢ়িবলৈ চেষ্টা কৰা, আৰু কেনেকে পঢ়িব লাগে, কি পঢ়িব লাগে, সকলোবিলাক ট্ৰিক্স, সকলো ভিডিঅ' মই মোৰ চেনেলত সদায় মই আপডেট কৰি থাকিম। গতিকে তোমালোকে মোৰ চেনেলৰ লগত জড়িত থাকিবা, আৰু নেক্সট হাফ ইয়াৰলি এক্সামৰ কি সাবজেক্টৰ ওপৰত কমন ভিডিঅ' লাগে, আৰু কিবা সাবজেক্টত তোমালোকে দুৰ্বল হৈ আছা নেকি মোক কমেন্ট কৰি জনাবা, মই সকলো সাবজেক্টৰে কমন ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো আৰু মই বেছি দীঘল নকৰো, ইমানখিনিলৈকেই থাকিল। গতিকে তোমালোকে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ এটা লাইক কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থব। আজিলৈকে আহিছো, ধন্যবাদ।